জয় শ্রী মা লক্ষ্মী, জয় শ্রী মা লক্ষ্মী, জয় শ্রী মা লক্ষ্মী, জয় শ্রী বিষ্ণু, জয় শ্রী বিষ্ণু, জয় শ্রী বিষ্ণু। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথ। আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল ভাদৰ মাহৰ 23 তাৰিখ 9 ছেপ্টেম্বৰ সোমবাৰ 2024 চন। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:07 আৰু সূৰ্যাস্ত সময় 5:33। তিথি আজি তিথি হ'ব মানে ষষ্ঠী তিথি ৰাতিপুৱা 5:14 তাৰপিছত হ'ব সপ্তমী তিথি। নক্ষত্ৰ আজি নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ দিনৰ 3:04 যোগ বৈধৃতি যোগ ৰাতি 10:44 কৰণ তৈতিল কৰণ ৰাতিপুৱা 5:14 তাৰপিছত গড়কৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব তুলা ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে ক্ষত্ৰিয় বৰ্ণ, গণ হ'ব ৰাক্ষস গণ, অষ্টোত্তৰী বুধৰ দশা আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। দিনৰ 8:35 পিছত বৃশ্চিক ৰাশি, বিপ্ৰ বৰ্ণ, দিনৰ 3:04 পিছত দেৱগণ, অষ্টোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। তুলা ৰাশিৰ আদ্যাক্ষৰ হ'ব পেটকাটা ৰ আৰু দান্ত্যাত্ত। তাৰপিছত হ'ল বৃশ্চিক ৰাশিৰ জাতক হ'লে দান্ত্যান্ন আৰু 29 আজি মৃত্যুত দ্বিপাদ যোগ, দিনৰ 3:04 পিছত কোনো দশ নাই আৰু ৰাতিপুৱা 5:04 পিছত ত্ৰিপাদ যোগ। আজি যাত্ৰা নাই। আজি যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলৈ মোৰ তৰফৰ পৰা বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আজিৰ পৰা মানে 16 দিন আপোনাৰ যি মাহী পেহী মা মামী খুৰী আদি সকলোৰে পৰা মানে মৰম চেনেহ আদি বেছি পাব আৰু আপুনি এই 16 দিন আপুনি টকা পইচা আপুনি লাৰিবলৈ পাব, মানে হাতত পাব। এনেতো আছে হ'লেও মানে অলপ বেছি পাব আৰু। ভিডিঅ'টোৰ শেষত মানে লাকি নাম্বাৰ, প্ৰতিকাৰ আৰু লাকি কালাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনাক প্ৰতিকাৰৰ দৰকাৰ হয় তে এতিয়া শুনক ৰাশিফল। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ দিনটো মানে আপুনি আজি যি কামলৈ ওলাই যাব, মানে যি কামৰ বাবে ওলাই যাব তাত আপোনাৰ আজি সফলতা নিশ্চিত। আজি আপোনাৰ দৈনন্দিন জীৱনত মানে সুখ লাভ হ'ব আৰু যি কাম কাজ কৰিবলৈ তাত মানে সফলতাটো থাকিব, লাভৱান হ'ব। ব্যৱসায় বাণিজ্য চাকৰি আদিত মানে যথেষ্ট সুফল লাভ কৰিব আৰু আপোনাৰ যি আধৰুৱা কাম আছে আধৰুৱা সকলো কাম আজি সম্পন্ন হ'বলৈ গৈ আছে। আজি আপোনাৰ মুঠৰ ওপৰত দিনটো শুভ। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ মানে সন্মুখত কিছুমান নতুন সুযোগ আহিব পাৰে। গতিকে সুযোগটো যদি পাৰে ধৰি লওক, মানে চান্স আহিব পাৰে আপোনাৰ হাতলৈ, চান্সটো ধৰি লওক। কাৰণ চান্সটো দৈনিকে মানে বাৰে আহি নাথাকে। গতিকে সুযোগবিলাক যি সুযোগ আহিব সেই সুযোগবিলাক আপুনি ধৰি লোৱাটো আপোনাৰ পক্ষে লাভদায়ক হ'ব। ঠিক আছে। আপোনাৰ যি মানে কৰ্মজীৱন আছে, কৰ্মজীৱনত আজি আপুনি সফলতা লাভ কৰিব। আপোনাৰ মন আজি প্ৰফুল্লিত থাকিব। আপোনাৰ যি আধৰুৱা কাম আছে আধৰুৱা কামবিলাক আজি সফল হ'ব। আজি দিনটো মোটামুটি আপোনাৰ শুভ। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ ঘৰলৈ আলহীৰ আগমন হ'ব পাৰে। আজি আপোনাৰ মন প্ৰফুল্লিত থাকিব। আপোনাৰ যি কিছুমান যদি ৰৈ থকা কাম আছে আজি সম্পন্ন হ'বলৈ গৈ আছে আৰু মানে আপোনাৰ যদি আপুনি 10 টকা বিচাৰে আজি আপুনি 20 টকা পাব। আজি আপোনাৰ দিনটো মানে তেনেকুৱা, মানে আজি আপোনাৰ দিনটো মোটামুটিকৈ বহুত ভাল। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি অকণমান ধ্যান দিয়ক।
খান পানৰ প্ৰতি ধ্যান দিয়ক, চলা ফুৰা কৰোঁতে অকণমান সাৱধান হ'ব, মানে উল্টা পুল্টা নাখাব, নহ'লে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে আপোনালোকে সাৱধানে আজি দিনটো পাৰ কৰক। ঠিক আছে। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে দিনটো প্ৰায় মনে মনে থকাই ভাল হ'ব। মানে অন্যৰ লগত তৰ্ক বিতৰ্কত জড়িত হৈ নপৰিব। মানে আজি যদি তৰ্কত লিপ্ত হয়, তথাপিতো আপোনাৰ আজি মানে মান সন্মান নষ্ট হ'ব পাৰে। গতিকে আজি আপুনি মনে মনে থকাই ভাল। কোনোবাই কিবা ক'লেও চুপচাপ শুনি থাকক, তাৰপিছত দুটা এটা উত্তৰ দিয়ক। মানে বেছি তৰ্ক বিতৰ্ক নকৰিব, নহ'লে আপোনাৰ মনলৈ অশান্তি আহিব পাৰে। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ খৰচ বৃদ্ধিৰ যোগ দেখা যায়। গতিকে আপুনি পাৰিলে নিয়ন্ত্ৰণ কৰিবলৈ, যিমানখিনি পাৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। কাৰণ আয়তকৈ ব্যয় যদি বেছি কৰা হয়, তথাপিতো আপোনাৰ সঞ্চয় ধন নহ'ব। গতিকে আপুনি পাৰিলে ব্যয়টো মানে খৰচটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ বাকী মানে এনেই ভাল যে ইনকাম মানে আয়টো থাকিব, কিন্তু আপোনাৰ খৰচৰ পৰিমাণটো বৃদ্ধি হ'ব। ব্যৱসায় বাণিজ্যত আপোনাৰ উন্নতি আছে, তথাপিতো কিন্তু মানে খৰচটো আছে। গতিকে আজি আপুনি চিন্তা কৰিবলগীয়া একো নাই, পাৰিলে খালি মানে খৰচটো নিয়ন্ত্ৰণ কৰক। ঠিক আছে। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে যি মনেৰে মানে যি বস্তু বিচাৰিছে, সেই বস্তুটো আজি আপোনাৰ পোৱাৰ যোগ দেখা যায়। আজি আপুনি পাৰিলে মানে আনৰ ভৰসাত নচলিব, পাৰিলে নিজে যিখিনি পাৰে মানে নিজৰ ওপৰত বিশ্বাস ৰাখক। আনক বেছি বিশ্বাস কৰি মানে কাম কৰিলে মানে সিমান 100% সফলতা নাপাব। গতিকে আপুনি যিখিনি পাৰে নিজৰ ওপৰত বিশ্বাস ৰাখি কামটো কৰি যাওক, আপোনাৰ সফলতা আহিব। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মানে ছুটি ভ্ৰমণ হ'ব পাৰে। মানে মন্দিৰ, উৎসৱ পাৰ্বণ আদি এইবিলাকত ভ্ৰমণৰ যোগ দেখা যায়। আজি আপোনালোকৰ মোটামুটি দিনটো ভালেই। মানে ব্যৱসায় বাণিজ্য, চাকৰি, কৰ্মজীৱনী আদি সকলোতে আপোনাৰ শুভ দেখা যায়। খালি মানে ৰাতিপুৱা মানে বেলা 12টাৰ পিছত আপোনাৰ ছুটি ভ্ৰমণ হ'ব পাৰে। ঠিক আছে। তাৰপিছত আছে ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মানে স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো উচিত হ'ব। আৰু খোৱা বোৱা মানে খাদ্যৰ প্ৰতি নজৰ দিয়ক, মানে উল্টা পুল্টা যাতে নাখায়, নহ'লে আপোনাৰ আজি মানে পেটৰ সমস্যাই দেখা দিব, পেটত সমস্যা দেখা দিব পাৰে। আৰু আপুনি চকুৰ সমস্যা, লগতে ডিঙিৰ সমস্যাই দেখা দিব পাৰে। গতিকে আজি আপুনি সাৱধানতাৰে যান বাহনত সাৱধান থাকক। আজি আপুনি যাত্ৰাৰ সময়ত মানে মাতা লক্ষ্মীৰ নাম স্মৰণ কৰি যাত্ৰা কৰক, আপোনাৰ মোটামুটি কিছু হ'লেও সকাহ পাব। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মান সন্মান, যশ খ্যাতি আদি অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকে যি কৰ্ম কৰে তাত আপোনাৰ সফলতা আহিব আৰু নাম মানে উজ্বলিব। আপোনাৰ কৰ্মস্থানত আপোনাৰ নাম উজ্বলিব। আপোনাৰ যি ব্যৱসায় বাণিজ্য, চাকৰি, কৰ্মজীৱন আদি সকলোতে আপোনাৰ আজি লাভালাভ দেখা যায়। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ খৰচৰ পৰিমাণ বৃদ্ধি পাব। মানে ব্যৱসায় বাণিজ্যত ইনকামটো ভাল, তথাপিতো কিন্তু খৰচৰ পৰিমাণটো বৃদ্ধি দেখা যায়। গতিকে পাৰিলে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। খৰচটো কৰিব লাগিব, তথাপিতো মানে যদি আয়তকৈ মানে ব্যয়টো বেছি নহয়, তাৰ প্ৰতি ধ্যান দিয়ক। ঠিক আছে। আপোনাৰ যি কৰ্মজীৱনী আছে, কৰ্মজীৱনত সফলতা পাব, নোপোৱা নহয়, সফলতা পাব। তাৰ ফলতো মানে কি খৰচৰ পৰিমাণটো বৃদ্ধি। তাৰপিছত আহিছোঁ
শেষৰটো ৰাশি অন্তিম ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ দিনটো মানে নিজৰ প্ৰিয়জনৰ প্ৰতি মৰম চেনেহ বাঢ়িব। আত্মীয় কুটুম্বৰ ঘৰলৈ আপুনি ফুৰিবলৈ যাব পাৰে। আপোনাৰ আজিৰ দিনটো মানে সৰু ডাঙৰ সকলোকে আজি আপোনাৰ মৰম কৰা দেখা যায়। আপোনাৰ আজি দিনটো মানে প্ৰেম প্ৰীতিৰ দিন বুলিব পাৰি, কাৰণ আপোনাৰ আজি প্ৰণয়ৰ যোগ দেখা যায়। ভিডিঅ'টোৰ মানে আপোনাৰ যিখিনি আছে প্ৰতিকাৰখিনি পালন কৰিব পাৰিলে কৰক। এই ভিডিঅ'ত মানে এতিয়ালৈকে মানে কি নিজ নিজ ৰাশিফলখিনি শুনিলে, এতিয়া শুনক প্ৰতিকাৰ। আজি হ'ল সোমবাৰ। যাত্ৰাৰ সময়ত আপুনি মানে কৰ্মস্থানলৈ যোৱাৰ সময়ত আপুনি আইনাত নিজৰ চেহেৰাটো চাই যাওক। আপোনাৰ যি কৰ্মত মানে কিছুমান অলপ যি আধৰুৱা হৈ আছে, সেইখিনি আপোনাৰ সফলতাৰ কাৰণে আপোনাৰ যদি যাত্ৰাৰ সময়ত আপুনি মানে কৰ্মস্থানলৈ যাওঁতে আইনাত যদি মুখখন চাই যায়, আপোনাৰ সফলতা অলপ আগবাঢ়িব। আজিৰ মানে শুভ ৰং হ'ল বগা আৰু ঘিয়া। যদি পাৰে আজি আপুনি বগা ৰঙৰ ড্ৰেছ নাইবা ঘিয়া ৰঙৰ ড্ৰেছ পৰিধান কৰক, তাতে আপোনাৰ মানে সফলতা পাব। আজিৰ শুভ সংখ্যা 8, 1, 2, 9 আৰু 5। মই আকৌ এবাৰ কৈ দিছোঁ, 8, 1, 2, 9, 5। এইকেইটা হ'ল আজিৰ লাকি নাম্বাৰ। ভিডিঅ'টোত মানে চাই কেনে পালে জনাব। যদি ভাল পালে লাইক এটা কৰি দিব, আৰু যদি আপুনি চেনেলটোত প্ৰথমকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আন 10জনলৈ আনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। ধন্যবাদ।